অঁ এইটো মানে ৰবটে আমাৰ এইটো হিউমেনইড ৰবট বুলি কয় হিউমেনইড মানে মানুহৰ নিচিনা হয় মানে তো মানুহৰ নিচিনা ই কথা ক'ব পাৰে একচুৱেলি এইটো বনোৱা হৈছে আপোনাৰ মানুহৰ যিটো এক্সপ্ৰেশ্যন হয় যেনেকৈ মানুহে হাঁহিব পাৰে কান্দিব পাৰে মানুহে কথা ক'ব পাৰে কথা কওঁতে মানুহৰ মুখৰ জটো মুভ হয় চকু লৰাব পাৰে এক্সপ্ৰেশ্যন দিব পাৰে তো এই এক্সপ্ৰেশ্যনটো ইয়াত দিব পাৰে মানে ৰবটে দিব পাৰে মানুহৰ নিচিনাকৈ সেইকাৰণে ইয়াক কোৱা হয় মানৱ অসমীয়াত মানৱ সদৃশ ৰবট বুলিও স্যাৰ আৰু হিউমেনইড ইংলিছত আমি হিউমেনইড ৰবট বুলি কওঁ ৰবট বহুত প্ৰকাৰ থাকে এইটো হৈছে হিউমেনইড ৰবট এইটো মানুহৰ নিচিনাকৈ হয় দেখিছানে চকু এটা লৰাইছে আৰু কথা মুখখন লৰাইছে প্ৰত্যেকটো ৱৰ্ডৰ লগে লগে তেখেতৰ মুখখন হেৰি কৰি আছে আৰু বহুতো কাম ইয়াত কৰা হৈছে লাইক আপোনাৰ